खुलुमबाय स्टुडियाव दं आं भाग्यश्री আজি ওদালগুৰি ডিস্ট্ৰিক্ট বাটু কুটুমৰ এটা ভৈৰৱকুণ্ডৰ এটা ভাল এটা মন্দিৰ বনাই আছিল এই মন্দিৰত মোৰ আমাৰ ওদালগুৰি ডিস্ট্ৰিক্ট বাটু কুটুমৰ যিখিনি আমাৰ দায়িত্ব মানে সভাপতি সম্পাদক আৰু বিভিন্ন দায়িত্বত থকা আমাৰ এই নেতাবিলাক নেতৃত্বত লোৱা খুৰা দাদাসকলে মোক একদিন অনুৰোধ কৰিছিল এই মন্দিৰত আপুনি কিবা এটা সহায় বা কিবা এটা বনাই দিব নেকি এনেকৈ মোক অনুৰোধ কৰিছিল এই মৰমেৰে মই আজি ইয়াতে এটা ভাল এটা গেট মই মোৰ নিজৰ দেউতা স্বৰ্গীয় লিকেন্দ্ৰ মছাৰীৰ নামত দান এটা মই আগবঢ়াইছোঁ আজি আমি এতিয়া কুটা আমি আৰম্ভ কৰিলোঁ যাত্ৰা কৰিলোঁ লাইক কুটা ফাউণ্ডেশ্যন কৰিলোঁ মই ভাবোঁ এতিয়া এটা ভাল এটা সৌন্দৰ্য এটা গেট নিৰ্মাণ কৰিম আৰু ইয়াতে আমাৰ এটা টুৰিষ্ট এটা প্লেচ ভৈৰৱকুণ্ডৰ নিচিনা টুৰিষ্ট এটা প্লেচ এই টুৰিষ্ট প্লেচত অহা মানুহবিলাক এই ভৈৰৱকুণ্ডত বাথৌ মন্দিৰত একবাৰ হ'লেও দৰ্শন কৰিব বা সোমাবৰ কাৰণে মন টানিবৰ কাৰণে এনেকুৱা এটা সৌন্দৰ্য এটা মন্দিৰ লগত আমি গেট নিৰ্মাণ কৰিবৰ কাৰণে আজি কাৰ্যসূচী এইটোৱে আছিল আজি মই এনেকুৱা সামাজিক কামবিলাকৰ ক্ষেত্ৰত আজি এটা আকৌ নতুনকৈ মই আমাৰ ওদালগুৰি অঞ্চলৰ কাৰণে ভাল এটা মানে কাম কৰিবৰ কাৰণে আজি এটা সক্ষম হৈছোঁ আজি বিভিন্ন গাঁৱত বিভিন্ন সমস্যা আছে আমাৰ বিভিন্ন ধৰ্ম বিলংগ মানুহ থকাবিলাক বিভিন্ন সমস্যা আছে এইবিলাকক আমি কেনেকৈ মানে মোৰ নিজৰ শক্তিৰ পৰা কেনেকৈ মই সহায় কৰিব পাৰিম ঠিক এনেকৈ মই এটাৰ পৰা এটা মই সহায় কৰি আহিছোঁ আজি অহা দিনবিলাকত মোৰ যদি এনেকুৱা যদি আকৌ ভগৱানে যদি মোক ক্ষমতা দিয়ে বা শক্তি যদি দিয়ে এনেকৈ সামাজিক কামবিলাক মই কৰি যাম বুলি মই নিজকে আশা কৰিছোঁ প্ৰথমে মই আজি ইয়াত সমাবেত হোৱা আমাৰ মাননীয় মিনন মছাহাৰীৰ লগতে ইয়াত উপস্থিত সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি ওদালগুৰি জিলা দুলাৰায় বাথৌ মহাসভাই মেইন গেট এটা আমি এই আমাৰ ধৰ্ম মন্দিৰৰ প্ৰাংগণত আমি পাবৰ কাৰণে সক্ষম হৈছোঁ আৰু তেখেতে আমাক এই গেটটো নিৰ্মাণ কৰি তেওঁৰ দেউতাকৰ সুৱৰ্ণৰ নামত গেটটো আমাক নিৰ্মাণ কৰি দিব বিচাৰিছে আমি খুবেই আনন্দিত হৈছোঁ মিনন মছাহাৰী ডাঙৰীয়া তেওঁ সামাজিকভাৱে বহু কাম কৰি আহিছে আৰু আমাকো এই গেট এটা দান দিছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল ব্যক্তিয়ে আজি ইয়াত আহি পেলাই সমাবেত হৈছে আমাক উৎসাহিত কৰিছে আমি ভাবিছোঁ এইটো এটা ইণ্টাৰনেশ্যনেল টুৰিষ্ট প্লেচ হয় ইয়াতে আমাৰ বিভিন্ন ধৰ্মাৱলম্বী মানুহে আহি ইয়াত আমাৰ বাথৌ মন্দিৰতো সোমাই উপাসনা কৰি যাব পাৰিব শান্তিৰ হকে প্ৰাৰ্থনা কৰিব পাৰিব আমি তাকে কামনা কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে আমি আশা ৰাখিছোঁ যে আমাৰ মিনন মছাহাৰী ডাঙৰীয়াৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক আৰু আমাৰ বিভিন্ন সামাজিক কামত তেওঁ ব্ৰতী হৈ পেলাই সহায় সহযোগ আগবঢ়াব পাৰি থাকক আমি তাকেই কামনা কৰিছোঁ